আপুনি জানেনে, এবাৰ স্বয়ং দেৱাদিদেৱ মহাদেৱে তেওঁৰ পৰম ভক্ত তথা প্ৰিয়া পাৰ্বতীৰ ভক্তি আৰু নিষ্ঠাৰ এক কঠিন পৰীক্ষা লৈছিল। আহক আজিৰ এই পবিত্ৰ কাহিনীটোৰ জৰিয়তে আমি ভক্তিৰ সেই গভীৰতাক অনুভৱ কৰোঁ। বহু বছৰ ধৰি দেৱী পাৰ্বতীয়ে মহাদেৱক স্বামী ৰূপে পাবলৈ কঠোৰ তপস্যাত মগ্ন আছিল। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল শিৱ। গ্ৰীষ্মৰ প্ৰচণ্ড তাপ, শীতৰ কঁপনি আৰু বৰষুণৰ ধাৰাক নেওচি পাৰ্বতীয়ে কেৱল শিৱৰ নাম জপ কৰি আছিল। তেওঁৰ এই অনন্য ভক্তি দেখি ত্ৰিলোক চমকৃত হৈ পৰিছিল। কিন্তু স্বয়ং মহাদেৱে বিচাৰিছিল পাৰ্বতীৰ এই সংকল্প কিমান দৃঢ় তাক পৰীক্ষা কৰিবলৈ। এদিনাখন এগৰাকী জধলা আৰু বৃদ্ধ ব্ৰাহ্মণৰ ৰূপ ধৰি শিৱ পাৰ্বতীৰ তপোবনত উপস্থিত হ'ল। সেই ব্ৰাহ্মণজনে পাৰ্বতীক সুধিলে, হে দেৱী, আপুনি এই সুকোমল শৰীৰেৰে কাৰ বাবে এই দুৰ্ঘৰ তপস্যা কৰিছে? পাৰ্বতী অতি বিনম্ৰতাৰে উত্তৰ দিলে, মই ভগৱান শিৱক লাভ কৰিবলৈ এই তপস্যা কৰিছোঁ। এই কথা শুনি ব্ৰাহ্মণজনে উপহাস কৰি হাঁহিবলৈ ধৰিলে। তেওঁ ক'বলৈ ধৰিলে, হে সুন্দৰী, আপুনি সেই শ্মশানবাসী শিৱক বিয়া কৰাব বিচাৰিছে, যাৰ গাত কোনো অলংকাৰ নাই, কেৱল সাপহে মেৰিয়াই থাকে, যিয়ে চিতাৰ ভস্ম শৰীৰত সানে আৰু যাৰ কোনো ঠিকনা নাই। সেই অদ্ভুত আৰু অঘৰীজন আপোনাৰ দৰে ৰাজকুমাৰীৰ বাবে কেনেকৈ উপযুক্ত হ'ব পাৰে? তেওঁৰ সৈতে আপোনাৰ জীৱন কেনেকৈ সুখৰ হ'ব? ব্ৰাহ্মণৰ মুখত নিজৰ আৰাধ্যৰ এনে সমালোচনা শুনি পাৰ্বতীৰ চকু মুখ খঙেৰে ৰঙা পৰি উঠিল। তেওঁ নিজৰ কাণ দুখন হাতেৰে বন্ধ কৰি ক'লে, হে বিপ্ৰ, আপুনি হয়তো মহাদেৱৰ প্ৰকৃত স্বৰূপ নাজানে, যিজনক সমগ্ৰ বিশ্বই পূজা কৰে। আপুনি তেওঁৰ নিন্দা কৰি পাপ কৰিছে। মোৰ বাবে মহাদেৱে সৰ্বস্ব। তেওঁ শ্মশানতে থাকক বা প্ৰাসাদতে থাকক, তেওঁৰ ৰূপ বিচিত্ৰ হ'লেও তেওঁৱেই মোৰ একমাত্ৰ স্বামী। আপোনাৰ এই কথাবোৰ মোৰ মন অলপো লৰাব পৰা নাই। পাৰ্বতীৰ এই অটল বিশ্বাস আৰু তীব্ৰ ভক্তি দেখি মহাদেৱ অতিশয় সন্তুষ্ট হ'ল। মুহূৰ্তৰ ভিতৰতে সেই বৃদ্ধ ব্ৰাহ্মণজন নোহোৱা হৈ পৰিল আৰু তেওঁৰ ঠাইত স্বয়ং জগতগুৰু ভগৱান শিৱ নিজৰ দিব্য জ্যোতিৰ্ময় ৰূপত প্ৰকট হ'ল। শিৱই অতি মৰমেৰে পাৰ্বতীক ক'লে, হে গৌৰী, মই তোমাৰ ভক্তিৰ পৰীক্ষা লৈছিলোঁ। আজিৰ পৰা মই তোমাৰ তপস্যাৰ ওচৰত বিক্ৰী গ'লোঁ। তোমাৰ দৰে অনন্য ভক্তক পাই মই ধন্য হৈছোঁ। ভক্তসকল, এই কাহিনীৰ পৰা আমি এইটোৱেই শিক্ষা পাওঁ যে যদি আমাৰ লক্ষ্য আৰু ভক্তি অটল থাকে, তেন্তে কোনো নেতিবাচক কথা বা সমালোচনাই আমাক আমাৰ পথৰ পৰা বিচলিত কৰিব নোৱাৰে। প্ৰকৃত ভক্তি হ'ল সেৱা, য'ত কোনো সন্দেহৰ স্থান নাই। আজিৰ এই আধ্যাত্মিক কাহিনীটো আপোনাৰ কেনে লাগিল? কমেণ্টত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় লিখি আপোনাৰ ভক্তি প্ৰকাশ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।